মোক কেতিয়াবা আমাৰ মাসকলে আহি কয় যে মোৰ হাজবেণ্ডটো ভালে আছিলে কিন্তু কেইদিনমান আগতে আৰু এটা বিয়া পাতি ললে তাৰ পিছত কয় দুদিন পিছত কয় আৰু এটা বিয়া পাতিলে তাৰ মানে এটা পুৰুষে তিনিটালৈকে বিয়া কৰাই দিয়ে এতিয়া 25 নৱেম্বৰত মই বিধানসভাত আইন আনি আছো এজন পুৰুষে এজনতকৈ যদি বেছি বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব ভাল হবনে নহয় ভাল আজি কোনেও অসমত মহিলাৰ কাৰণে আগত ইমান চিন্তা কৰা নাছিলে এটা হাজবেণ্ড তিনিটা ওয়াইফ কেনেকে চলিব এতিয়া মই কৈছো নহয় এজনৰ এটা হ'ব লাগিব দুটা হ'ব নোৱাৰিব আৰু লগত কি কৈছো যে লাখপতি বাইদেউ হবৰ কাৰণে ঘৰত তিনটাতকৈ বেছি বাচ্চা হ'ব নালাগে এতিয়া কিছুমানে 25,000 পাব লাগিব বোলে মাজত আৰু এটা বাচ্চা হৈ গ'ল কেনেকে বাচ্চাটো হৈ গ'ল বোলে আল্লাহ দি দিলে আল্লাহ কি ঘৰত আহি বাচ্চা জন্ম দিয়ে নেকি ভগৱানে কি ঘৰত আহি বাচ্চা জন্ম দিয়ে নেকি বাচ্চা কোনে জন্ম দিয়ে মা দেউতা দাদা ভিন্দ বাইদেউ ভিন্দই লগ লাগি দিয়ে আল্লাহ ইয়াত নাহে আল্লাহটো সবক দোয়া কৰে ভগৱান ইয়াত নাহে ভগৱানেতো আশীৰ্বাদ কৰে মোক কেতিয়াবা আমাৰ মাসকলে আহি কয় যে মোৰ হাজবেণ্ডটো ভালে আছিলে কিন্তু কেইদিনমান আগতে আৰু এটা বিয়া পাতি ললে তাৰ পিছত কয় দুদিন পিছত কয় আৰু এটা বিয়া পাতিলে তাৰ মানে এটা পুৰুষে তিনিটালৈকে বিয়া কৰাই দিয়ে এতিয়া 25 নৱেম্বৰত মই বিধানসভাত আইন আনি আছো এজন পুৰুষে এজনতকৈ যদি বেছি বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব ভাল হবনে নহয় ভাল আজি কোনেও অসমত মহিলাৰ কাৰণে আগত ইমান চিন্তা কৰা নাছিলে এটা হাজবেণ্ড তিনিটা ওয়াইফ কেনেকে চলিব এতিয়া মই কৈছো নহয় এজনৰ এটা হ'ব লাগিব দুটা হ'ব নোৱাৰিব আৰু লগত কি কৈছো যে লাখপতি বাইদেউ হবৰ কাৰণে ঘৰত তিনটাতকৈ বেছি বাচ্চা হ'ব নালাগে এতিয়া কিছুমানে 25,000 পাব লাগিব বোলে মাজত আৰু এটা বাচ্চা হৈ গ'ল কেনেকে বাচ্চাটো হৈ গ'ল বোলে আল্লাহ দি দিলে আল্লাহ কি ঘৰত আহি বাচ্চা জন্ম দিয়ে নেকি ভগৱানে কি ঘৰত আহি বাচ্চা জন্ম দিয়ে নেকি বাচ্চা কোনে জন্ম দিয়ে মা দেউতা দাদা ভিন্দ বাইদেউ ভিন্দই লগ লাগি দিয়ে আল্লাহ ইয়াত নাহে আল্লাহটো সবক দোয়া কৰে ভগৱান ইয়াত নাহে ভগৱানেতো আশীৰ্বাদ কৰে